Hello and welcome to my another food vlog. এয়া আমাৰ চোতালত লগোৱা শেৱালি ফুলৰ গছ হয় আৰু এই গছখন আছে এটা বাস্কেটত লগোৱা মানে সৰু লৈ আহিছোঁ বঙাইগাঁৱৰ পৰা কিন্তু ইমান ডাঙৰ হৈছে এতিয়া আৰু ৰাতিপুৱাই উঠি চালোঁ যে কিমান ফুল পৰি আছে তো ভাবিলোঁ কিবা এটা মানে পকৰা বনাওঁ আৰু কিবা এটাতো কৰিব লাগিব ন ফুলবোৰ দি তাৰপিছত কালেক্ট কৰা ষ্টাৰ্ট কৰিলোঁ একচুৱেলি এইখন পকৰা খাবলৈ তিতা হয় মানে কেৰেলাৰ নিচিনাই টেষ্টটো কিন্তু খাবলৈ মানে শৰীৰৰ কাৰণে ভাল তেনেকৈ মই লাহে লাহে এইবোৰ কালেক্ট কৰি লৈছোঁ আৰু যিহেতু আমাৰ চোতালখন পকি আছে মানে ইমানো বেয়া লগা নাই আৰু এইটো আপোনালোকে চবেই জানে এই ফুলখন ৰাতিতে ফুলে তাৰপিছত এনেকৈ লৈ আহিলোঁ কালেক্ট কৰি তাৰপিছত ভালকৈ চাফা কৰিলোঁ ধুই ল'লোঁ ভালকৈ আৰু পানীখন চাইছেনে পূৰা হালধীয়া ৰঙৰ হৈ আছে তাৰপিছত এয়া আপোনালোকে চাগে জানেই এইটোও ধনিয়াৰ পাতে হয় বেলেগ এটা প্ৰজাতি হয় আৰু তাৰপিছত এই মানে কেঁচা জলকীয়া পিঁয়াজ হালধি ৰং তাৰপিছত নিমখ দি এইবোৰ চব মিক্স কৰি লৈছোঁ তাৰপিছত এড কৰিলোঁ মই চাউলৰ গুড়ি এইখিনি দি পূৰা মিক্স কৰি লৈছোঁ আৰু তাৰপিছত কেৰাহী এটা গৰম কৰি গৰম তেলত এইবোৰ ফ্ৰাই কৰি লৈছোঁ খাবলৈ টেষ্টি আছিল আৰু বাকীখিনি মই ফ্ৰিজতে থৈ দিছোঁ কালিৰ কাৰণে পিছে টেষ্টি নকওঁ বাৰু কিন্তু মানে খাব লাগিব মানে একচুৱেলি ভাল এইটো শৰীৰৰ কাৰণে ভাল আপোনালোকে বনাই খাবচোন আৰু মোক জনাব কেনেকুৱা হৈছে আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাই থাকে চ' ডেফিনেটলি লাইক আৰু কমেণ্টটো কৰি দিব চ' বাই বাই